শ্ৰোতা বন্ধুসকল, পুনৰবাৰ সম্ভাষণ জনাই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এটা অত্যন্ত প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ আৰু ব্যক্তিগত মতামতখিনি জনাব বিচাৰিছোঁ। বিষয়টো হৈছে লোকপিয়লত অসমৰ সংখ্যালঘু মুছলমানসকলে নিজৰ মাতৃভাষা কি লিখিব সেইটো লৈ যি বিতৰ্ক শেহতীয়াকৈ সৃষ্টি হৈছে সেই সংক্ৰান্তত। অসমৰ এটা সাম্প্ৰতিক যি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয় সেইটো হৈছে কি যে অনাগত লোকপিয়লত অসমৰ মুছলমানসকলে বা মিয়া পৰিচিত মিয়া বুলি যিসকলক আমি কওঁ, মিয়া জনগোষ্ঠীয় লোকসকলে নিজৰ মাতৃভাষা কি বুলি লিখিব এইটো লৈ এটা বিতৰ্ক সৃষ্টি হৈছে। এতিয়া প্ৰশ্নটো হৈছে যে এই বিতৰ্কটো সৃষ্টি হ'ল ক'ৰ পৰা আৰু কোনে কৰিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এই বিতৰ্কত যিসকল ব্যক্তিয়ে ভাগ লৈছে বা যিসকল ব্যক্তিয়ে এই সংক্ৰান্ত মাত মাতি আছে তেওঁলোক কোন বা তেওঁলোকৰ কি পৰিচয়, সেইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া প্ৰশ্ন হৈছে বৰাক ভেলীৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত এই কিবা ভূমিপুত্ৰ খিলঞ্জীয়া নামৰ কিবা এটা সংগঠন জন্ম হৈছে, যিগৰাকী ব্যক্তি নিজকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে পৰিচয় দিছে আৰু তেওঁ বাংলা ভাষাত কথাখিনি কৈছে। ইয়াতে ৰাইজ আপোনালোকে জানি ৰাখিব এটা কথা যে স্বাধীনতাৰ পিছৰ পৰা, দেশৰ স্বাধীনতাৰ পিছৰ পৰা বৰাক ভেলী মানুহে নিজৰ মাতৃভাষা সদায় বাংলা লিখি আহিছে আৰু তেওঁলোকে ষ্টিল নাও আজিৰ তাৰিখতো তেওঁলোকে বাংলা ভাষাকে কি হিন্দু কি মুছলমান সকলোৱে বাংলা ভাষাকে তেওঁলোকে নিজৰ মাতৃভাষা বুলি কৈ আহিছে। তাতে আমাৰ আপত্তি নাই। কিন্তু প্ৰশ্ন হৈছে এই বৰাক ভেলীৰ পৰা আহি ব্ৰহ্মপুত্ৰ ভেলীত এই যি এটা অপ্ৰয়োজনীয় এটা বিতৰ্কৰ সৃষ্টি কৰিলে সেইটো লৈ ডাঙৰ প্ৰশ্ন। এটা কথা হৈছে সেই ব্যক্তিগৰাকী কোন, সেই সংগঠন মুষ্টিমে কেইজনমান ব্যক্তি এক ৰাতিৰ ভিতৰতে পাৱত গদা এটা সংগঠন জন্ম দিব আৰু সেই সংগঠনটোৱে এটা অসমৰ পৰিৱেশ সৃষ্টি কৰিব, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। এইটো অকল গৰিহণাই নহয়, এওঁলোকৰ বিৰুদ্ধে সামাজিকভাৱে আৰু আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন বুলি অনুভৱ কৰোঁ। কাৰণ আমাৰ পূৰ্বপুৰুষসকলে এই অসমীয়া ভাষা আঁকোৱালি লৈছে না লোৱা নাই সেইটো আমাৰ বিষয়বস্তু নহয়। বিষয়বস্তু হৈছে যে প্ৰতিটো লোকপিয়লৰ আগমুহূৰ্তত এই বিষয়টো লৈ ইমান বিতৰ্ক কিয় সৃষ্টি হয়, কোনে কৰে এই সৃষ্টি, এই বিতৰ্কৰ কি প্ৰয়োজন, এই বিতৰ্কটোৰ? আমি ৰাজ্যিক ভাষা হিচাপে নিজৰ মাতৃভাষা হিচাপে অসমীয়াক আমি স্বীকৃতি দিছোঁ, আমাৰ দেউতাইও দি আহিছিল, আমাৰ মাতৃও দিছিল, আমাৰ ককাই দিছিল। আজি আকৌ নতুনকৈ এই প্ৰশ্নটো কিয় হয়, কিয় ব্লেকমেইলিং? আচলতে এই ব্লেকমেইলিংটো কাক কৰিব বিচৰা হৈছে? নিজৰ পৰিচয় লৈ, নিজৰ ভাষা পৰিচয় লৈ, মাতৃ পৰিচয় লৈ কোনোবাই ব্লেকমেইলিং কৰে নেকি? এই পৃথিৱীত ক'তো চাগে এই ধৰণৰ পৰিৱেশ সৃষ্টি হোৱা নাই। কিন্তু প্ৰত্যেক নিৰ্বাচনৰ আগে আগে আৰু বিশেষকৈ লোকপিয়লৰ আগে আগে এই বিতৰ্কৰ সৃষ্টি হয়। এই বিতৰ্কৰ পৰা কাৰ কি লাভ হয়? শেহতীয়াকৈ যিটো লোকপিয়ল অনুষ্ঠিত হৈছিল সম্ভৱতঃ 2011 চনত, এই 11 চনৰ লোকপিয়লৰ সময়ত আমি চাইছিলোঁ পশ্চিমবংগৰ পৰা আৰু বৰাক ভেলীৰ পৰা এটা কেম্পেইনিং চলিছিল, চলো পাল্টাই। আৰু সেই কেম্পেইনিঙৰ ফলস্বৰূপত দেখিছিলোঁ বৰপেটা জিলাৰ কিছু অংশত কিছুমান মানুহে নিজৰ মাতৃভাষা অসমীয়াৰ পৰিৱৰ্তে বেলেগ ভাষা লিখিছিল বুলি আমি জানিব পাৰিছোঁ। এতিয়া প্ৰশ্ন হৈছে এই চলো পাল্টাই, এই ধৰণৰ যি মুভমেণ্ট, এই ধৰণৰ যি এটা পৰিৱেশ সৃষ্টি কৰা হয়, এইটো কিয় কৰা হয় আৰু কোনে কৰে, কাৰ স্বাৰ্থত কৰে, এইটো ডাঙৰ প্ৰশ্ন। আৰু যিসকল ব্যক্তিয়ে অসমৰ জনগণক অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিব লাগে বুলি আহ্বান জনাইছে, আপোনালোকক সুধিব বিচাৰিছোঁ, আপোনালোকৰ কি অৱদান আছে সমাজখনৰ প্ৰতি? এই সমাজখনৰ প্ৰতি তোমালোকৰ কি কণ্ট্ৰিবিউশ্যন আছে, তোমালোকৰ কি অৱদান আছে? এই জাতিটোৰ প্ৰতি তোমালোকে কিমানখিনি কি কৰিছা, যদি তোমালোকে এই এটা বিভ্ৰান্তিকৰ এটা আহ্বান জনাই গোটেই অসমৰ পৰিৱেশ এটা নষ্ট কৰিব বিচাৰিছা? তোমালোকে এই অধিকাৰ কোনে দিলে? মিডিয়াত আহি কিনে, সংবাদ মাধ্যমত আহি এটা শব্দ কোৱাৰ, এটা শব্দ ভালকৈ উচ্চাৰণ কৰাৰ অকাত নাই বুলি কৈছোঁ, এটা ভালকৈ এটা শব্দৰ ব্যৱহাৰ নাজানে, মানুহৰ লগত কেনেকৈ কথা পাতিবলৈ সেইখিনিয়ে নাজানে, কোনো এটা ডাটা নাই, কোনো এটা তথ্য সিহঁতৰ হাতত নাই। আজি তেওঁলোকত আহি সংবাদ মাধ্যম এই পৰ্টেল নিউজবোৰৰ আগতে আহি বৰমতা দেখুৱায়। সকীয়াই দিছোঁ, শেহতীয়াভাৱে সকীয়াই দিছোঁ, অনাগত সময়ত এনেধৰণৰ বিভ্ৰান্তিকৰ আৰু এই পৰিৱেশ সৃষ্টি কৰিব তোমালোকে নাহিবা। আজি এই তোমালোকৰ এই পাগলামিৰ কাৰণে, এই মূৰ্খ পৰিচয় দিয়াৰ কাৰণে আজি গোটেই সমাজখনৰ বিভ্ৰান্তি সৃষ্টি হৈছে, গোটেই অসমত এটা পৰিৱেশ সৃষ্টি হৈ গৈছে।
আৰু অসমৰ একাংশ সংবাদ মাধ্যমকো কৈছোঁ, আপোনালোকে বিষয় এটা পালেই ফৰিং ফুটা দি হেৰি হৈ নুঠিব। সেই কথাখিনি কোনে কৈছে? যিসকল ব্যক্তিয়ে কথাখিনি কৈছে তেওঁলোকৰ কি সমাজখনৰ ওপৰত অৱদান আছে, বা তেওঁলোকৰ সমাজখন কিমানখিনি জানে, কিমানখিনি বুজি পায়, তেওঁলোকৰ কথাখিনি জুখি মাখি আপোনালোকে অলপ বিতৰ্ক সৃষ্টি কৰিব। আজি অসমৰ মই 99% বুলি 100% মানুহেই নিজৰ মাতৃভাষা অসমীয়া বুলি লিখিছে, যিসকল আপোনালোকে ইণ্ডিকেট কৰি কথাখিনি কৈ আছে আৰু লিখিব। মোৰ বিশ্বাস আৰু ৰাইজক আমি আহ্বান জনাওঁ, প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসকল বিশেষকৈ আমাৰ এই সংখ্যালঘু সম্প্ৰদায়ৰ যিসমূহ সংগঠন আছে, যিসকল মূল সংগঠন, যিসকল সমাজখনক লৈ কাম কৰে আৰু যিসকল নেতৃত্ব দি আছে, প্ৰতিজন ব্যক্তি এটাই আহ্বান জনাইছে যে অসমৰ সংখ্যালঘুসকলে পূৰ্বতেও যেনেদৰে মাতৃভাষা অসমীয়া বুলি লিখিছিল, অনাগত লোকপিয়লতো তেওঁলোকে মাতৃভাষা অসমীয়া বুলি লিখিব লাগে বুলি আমচুকে ধৰি ABMচুকে ধৰি যিমান সংগঠন আছে, জমিয়তে কৰি সকলো সংগঠনে একমুখে এটাই কথাই কৈ আহিছে। সেই কথাটো লৈ আপোনালোকে বাহবা নিদি বা চৰ্চা নকৰি এই একাংশ সংবাদ মাধ্যমে যিসকল এটা নেগেটিভ কথা কৈছে, সেইখিনি লৈ আপোনালোকে এটা বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে, অসমৰ মাজত এটা ভুল বুজাবুজি বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। গতিকে মই সংবাদজনক অনুৰোধ কৰিব বিচাৰিছোঁ, সংবাদ জগতক মই অনুৰোধ কৰিছোঁ, আপোনালোকে এনেধৰণৰ বিভ্ৰান্তিকৰ কথাখিনিক আপোনালোকে প্ৰচাৰ নকৰিব। ইয়াৰ ওপৰত আপোনালোকে আলোচনা চক্ৰ বা আলোচনা নকৰিব। যিখিনি মানুহে অসমীয়া ভাষা লিখি আছে, অনাগত সময়তো যিসকল ব্যক্তিয়ে অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে কষ্ট কৰি আছে, কাম কৰি আছে, তেওঁলোকক আপোনালোকে স্বীকৃতি দিয়ক, তেওঁলোকক আপোনালোকে আলোচনাত মাতক। আৰু নামাতি কিনে এই পাৱত গজা সংগঠন, পাৱত গজা ব্যক্তি এক ৰাতিৰ ভিতৰতে নিজকে ভাইৰেল হ'বৰ কাৰণে, নিজকে অলপ মানে কি বুলি ক'ম নাজানো, সস্তীয়া সজাগতা বা সস্তীয়া জনপ্ৰিয়তা অৰ্জাৰ কাৰণে যি এক থল বান্ধিছে বা থল হিচাপত সংবাদ জগত বা ছ'চিয়েল মিডিয়াক তেওঁলোকে আঁকোৱালি লৈছে বা মাধ্যম হিচাপে লৈ নিজকে সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰে, তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে এটা পৰিৱেশ সৃষ্টি কৰক। আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ, সকীয়াই দিছোঁ যে অনাগত সময়ত এনেধৰণৰ বিভ্ৰান্তিকৰ কথা আপোনালোকে কৈ কিনে অসমৰ ৰাইজক বিভ্ৰান্তিৰ মাজত নেপেলাব, বিপদত নেপেলাব। আমাৰ ভাষা অসমীয়া হয়, আমি মাতৃভাষা অসমীয়া হিচাপে লিখিছোঁ আৰু আমি যিমান পাৰোঁ অসমীয়া ভাষা চৰ্চা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, শিকিবৰ কাৰণে যত্ন কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীখিনিক ক'বলৈ গ'লে 90% ল'ৰা ছোৱালী আমাৰ অসমীয়া মাধ্যমত পঢ়া শুনা কৰি আছে। গতিকে অসমীয়া ভাষাটো আমাৰ প্ৰিয় ভাষা, আমি আঁকোৱালি লৈছোঁ, আমি গ্ৰহণ কৰি লৈছোঁ আৰু গ্ৰহণ কৰাৰ প্ৰশ্নই নাহে। আমি জন্মগতভাৱে জন্মৰ পিছৰ পৰা অসমীয়া ভাষাক আমি মাতৃভাষা হিচাপে লিখি আহিছোঁ, আমি লিখি যাম। এতিয়া আমাৰ পূৰ্বৰীয়ে গ্ৰহণ কৰিছিল না কৰা নাই সেইটো আমাৰ বিষয়বস্তুৱে নহয়। আৰু আমি যে অসমীয়া ভাষাক লিখিম বা অসমীয়া ভাষা আমি চৰ্চা কৰিম, ইয়াৰ কাৰণে কাৰোৰ পৰা আমাৰ স্বীকৃতিৰ কোনো প্ৰয়োজন নাই। কোনো দল সংগঠন আমাক স্বীকৃতি দিব নালাগে, আমাক বাহবা দিব নালাগে। আমি স্বেচ্ছাই অসমীয়া ভাষা আমি গ্ৰহণ কৰিছোঁ, আঁকোৱালি লৈছোঁ আৰু আমি ইয়াৰ ওপৰতে থাকিম। এইটো সিদ্ধান্তই আমাৰ পূৰ্বপুৰুষসকলে দি গৈছে আমাক। গতিকে ইয়াতে সেই সিদ্ধান্তটো পুনৰ সলোৱাৰ কোনো প্ৰশ্ন নাহে। গতিকে এই ভিডিঅ'ৰ জৰিয়তে গোটেই অসমৰ জনগণক আহ্বান কৰিব বিচাৰিছোঁ, আপোনালোকে এই অযথা এক বিতৰ্ক সৃষ্টি কৰি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব। আমাৰ জাতীয় পৰিচয় অসমীয়া, আমি অসমত বসবাস কৰিছোঁ, অসমীয়া ভাষাক আমি আমাৰ মাতৃভাষা হিচাপে স্বীকৃতি আমি দিছোঁ, অনাগত দিনতো আমি দি যাম। এইখিনি আছিল মোৰ ক'বলগীয়া। আৰু যিসকল সংগঠন, এই পাৱত গজা ব্যক্তিসকল, আপোনালোকে সামাজিক মাধ্যমত আহি, মিডিয়াত আহি, সময়ে সময়ে আহি যি এক বিতৰ্ক সৃষ্টি কৰে যে অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিব লাগে বা অমক তমক বহুতো কথা, এই কথাখিনি লৈ মানুহক আৰু ব্লেকমেইলিং কৰাৰ চেষ্টা নকৰিব। জাতিলৈ ভাষালৈ এতিয়া ব্লেকমেইলিং নহয়, আমাক কাৰো স্বীকৃতিৰ প্ৰয়োজন নাই। আমি স্বেচ্ছাই অসমীয়া ভাষা আমি আঁকোৱালি লৈছোঁ, গতিকে অসমীয়া ভাষাটোকে আমাৰ আপোন ভাষা হিচাপে আমি আগবাঢ়ি লৈ যাম। ইয়াতে আপোনালোকৰ নিচিনা পাৱত গজা ব্যক্তিয়ে কোনো নিৰ্দেশনৰ প্ৰয়োজন নাই। পুনৰবাৰ আপোনালোকক ভালকৈ সন্মান সহকাৰে আহ্বান জনাইছোঁ, এনেধৰণৰ বিতৰ্ক আপোনালোকে সৃষ্টি নকৰিব। আপোনালোকে ব্যক্তিগতভাৱে কি কৰে কৰক, সেইটো আপোনালোকৰ ব্যক্তিগত কথা, কিন্তু সামাজিকভাৱে এনেধৰণৰ বিতৰ্কৰ সৃষ্টি আৰু নকৰিব বুলি আপোনালোকক সন্মান সহকাৰে অনুৰোধ জনাইছোঁ। আৰু যদি আপোনালোকে এইখিনি কথা নামানে, তেন্তে কিন্তু আপুনি চূড়ান্ত পৰ্যায়ৰ কাৰণে আমি যাবলৈ বাধ্য হ'ম, আইনৰ সহায় ল'বৰ কাৰণে আমি বাধ্য হ'ম। এইখিনি কথাই মোৰ কথাখিনি শেষ কৰিছোঁ। ধন্যবাদ।